যিবিলাক মানুহে দিনৰ মহফিলত বহি যাব, দিনী মজমুআত বহি যাব, দিনী জলসাহত বহি যাব, 5 নম্বরে আল্লাহ পাকে জান্নাত দান করে দিব। কিয়ামতের দিন আল্লাহ পাকে দুটা ভাগত ভগাই দিব, ফারিকুন ফিল জান্নাতি ওয়া ফারিকুন ফিস সাঈর। মানুহক দুটা ভাগত ভগাব। মোর ভাই সকল, মোর বন্ধু সকল, কিয়ামতের দিন মুসিবতৰ সময়ত গোটেই হাসৰৰ ময়দানত যিমান মানুহ থাকিব সকলৰ আটাইতকৈ এই খবৰটো বৰ ভাল লাগিব যেতিয়া আল্লাহ পাকে ফেৰেশতাৰ জৰিয়তে ঘোষণা কৰি দিব, তোমালোকে জান্নাতি। এই খবৰ পোৱাৰ লগে লগে বহু জান্নাতি কি হ'ব? বেহুশ হৈ মাটিত পৰিব। এখন কিতাব লিখিছে আল্লামা জুলফিকার রহমাতুল্লাহ, জান্নাত কে হাসিন মুনাজির। এই কিতাবত লিখিছে জান্নাতৰ এটা আঙুৰ ফল 12 হাত লম্বা হ'ব। সুবহানাল্লাহ। তিৰমিজি শৰীফৰ হাদিস। জান্নাতত যেতিয়া যাব না আপোনালোকে? এনেই যাব না বিনা মেহনতত যাব? অলপ মেহনত কৰিব লাগিব। জান্নাতত যোৱাৰ কাৰণে এটা ট্ৰেইনিং আছে, ট্ৰেইনিংটো পিছত মই দিম ইনশাআল্লাহ, ঠিক আছে? জান্নাতত যোৱাৰ কাৰণে ট্ৰেইনিং ল'ব লাগিব। কি ভাই, আপোনালোকে ৰাজি আছে ইনশাআল্লাহ? এটা ট্ৰেইনিং হ'ব লাষ্টত। সব নবীৰ ট্ৰেইনিং হৈছিল, সেইটো হ'ল ইমানৰ ট্ৰেইনিং। জোৰে কওক আলহামদুলিল্লাহ। ইমানৰ ট্ৰেইনিং নিদিলে বহুত নবীসকলৰ ল'ৰাকো আল্লাহ পাকে মানি লোৱা নাই। ইন্নাহুম মুগৰাকুন, হে নবী নূহ, তোমাৰ ল'ৰাক তোমাৰ নৌকাত উঠোৱা, নৌকা সহকাৰে তোমাক মই এই দৰিয়াত মুগৰাকুন ডুবাই মাৰিম। জোৰে কওক নাউজুবিল্লাহ। গতিকে ইমানৰ মেহনত কৰিব লাগিব। মোৰ ভাইসকল, মোৰ বন্ধুসকল, 5 নম্বৰ পুৰস্কাৰ যিসকলে দিনী মজমুআত বহি যাব সেই সকলক আল্লাহ পাকে জান্নাত দিব। জান্নাতত যেতিয়া যাব, যোৱাৰ পিছত আপোনাক আপেল, আঙ্গুৰ, ফল খাবলৈ দিব। আপোনালোকে দেখাত পাব এইবিলাক চোন আমাৰ দৰং জিলাৰ আপেল। ফৰিস্তাক কবাই ইমান কষ্ট কৰি আহিলো আৰু সেই আমাৰ কি চিপাজাৰ দৰঙৰ এইবিলাক আপেল লৈ আহিছা। আলহামদুলিল্লাহ কক বুজুন সকল, দোস্তসকল, ফৰিস্তাই কব, তিৰমিজি শৰীফৰ হাদিস, ফৰিস্তাই কব এবাৰ মুখত দি চাওক। ভাই আমাৰ দুনিয়াৰ আপেল আঙুৰ মুখত দিলে কিমান টাইম তাৰ টেষ্ট? আধা মিনিট, 5 সেকেন্ড। তিৰমিজি শৰীফৰ হাদিস, আপুনি জান্নাতত গৈ পেলাই এটা ফল যদি এবাৰ মুখত দিয়ে 70 বছৰলৈ তাৰ মজা থাকিব। সুবহানাল্লাহ। মোৰ ভাইসকল, মোৰ বন্ধুসকল, মনত ৰাখিব, আমাৰ ঘৰত আলহী আহে না ভাই? আলহী আহে, আমি যাক ভদ্ৰ ভাষাত মেহমান বুলি কওঁ, হয় না? মেহমান আহে না নাই ভাই আমাৰ ঘৰত? মেহমান আহিলে কদৰ কৰিব, কওক আলহামদুলিল্লাহ। পাৰিলে মেহমান আহিলে আপুনি মনটো অলপ বেজাৰ কৰিব নেকি, না খুশি হ'ব? আপুনি যদি খেলিব বিচাৰে অলপ বেজাৰ হৈ গৈ থাকিব, আপনি গুচি যাব, টেনচন নাই, নকৰিব। মেহমানৰ মেহমানদাৰী কৰা হুজুৰ পাক সাল্লাল্লাহু আলাইহি সাল্লামৰ ডাঙৰ এটি আমল। জোৰে কওক সুবহানাল্লাহ। যি ঘৰত মেহমান আহিব আল্লাহৰ নবীয়ে কৈছে তেওঁ যদি ইখলাসৰ সৈতে মেহমানদাৰী কৰে সেই ঘৰত আল্লাহ পাকৰ সকিনা ৰহমত নাজিল হ'ব। আৰু আমাৰ অব্বাক আলহী বেছি আহিলে সৰু সৰু ল'ৰা ছোৱালীৰ লগত আমি যি হাল্লা চিল্লা চুৰি কৰি দিওঁ, তেতিয়া আমাৰ আলহী কয় বাছ ৰাস্তা ধৰাই ভাল। এইবিলাক নকৰিব। হুজুৰসকল, দোস্তসকল, মেহমানদাৰীৰ লগত আলহীৰ লগত জান্নাতৰ সম্পৰ্ক আছে। এটি হাদিস, হাদিস হয় কোরআন শরীফের আয়াত। সুবহানাল্লাহ। কিছুমান মেহমান আমার আছে করবার শপথ লগ পালেও তারপরে আমি চাহ খুৱাই দিলেও পাৰো। আছে তেনেকুৱা মেহমান? কিছুমান মেহমান আছে দেখাৰ লগে লগে আপুনি ঘৰত ফোন কৰি দিব লাগিব, মানে জাগা ৰেডি, মেহমান আহিছে। কিছুমান মেহমানৰ মেহমানদাৰী আপুনি নিজে কৰিব নালাগে, আপুনি মেহমান আহিলে তেওঁৰ লগত বহি থাকিব, বাকি আপোনাৰ ঘৰৰ মানুহে মেহমানদাৰী কৰিব। কিন্তু এনেকুৱা কিছুমান মেহমান আছে যি ব্যক্তিসকলে ঘৰত আহিলে নিজে পানী দিব লাগে, কাহিখন আগুৱাই দিব লাগে, দস্তৰখানাখন বিছাই দিব লাগে, যেনেকুৱা আমাৰ ইয়াহিয়া সাহেব আহিছে আজি। আলহামদুলিল্লাহ। মোৰ ভাইসকল, মোৰ বন্ধুসকল, 5 নম্বরে আল্লাহ পাকে কি দিব? জোরে কক কি দিব?
মোর কথা আছিল 5 নম্বর আল্লাহ পাক পরওয়ারদিগারে আলমে জান্নাত দান করি দিব জুনে ইখলাসর হইতে দিনী মজবুত বহি যাব মোর বন্ধু হল কিয়ামতের দিনে আল্লাহ পাক পরওয়ারদিগারে আলমর হিসাব নিকাশ যেতিয়া শেষ হয়ে যাব জান্নাতি মানুহক চারি কিসিমে চারি প্রকারে মেহমানদারি করিব সুবহানাল্লাহ সুবহানাল্লাহ নম্বর 1 কিছুমান জান্নাতি সৰু সৰু 12 বছৰৰ লৰাবিলাক থাকিব গিলমান সকলে মেহমানদারি করিব কিছুমান জান্নাতিক ফৰিস্তা সকলে মেহমানদারি করিব মোর ভাই সকল মোর বন্ধু সকল কিছুমান জান্নাতিক বেহেশতৰ জান্নাতৰ দারওয়ান সকলে মেহমানদারি করিব মোর বন্ধু সকল পবিত্র কুরআন শরীফত আল্লাহ পাকে ঘোষণা করিছে যি ব্যক্তি সকল জীবনত নামাজ আজ কাজা করা নাই নামাজ আদায় করি থাকিব আল্লাহ পাক পরওয়ারদিগারে আলমে নামাজি ব্যক্তি সকলক আল্লাহ নিজেই মেহমানদারি করিব বুজুর্গ সকল দোস্ত সকল আল্লাহ পাক পরওয়ারদিগার আলমে আল্লাহ নবী ঘোষণা করে দিলে হে নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম ওয়াবাশশিরিল লাযিনা আমানু আপনি সুসংবাদ দি দিয়ক আপনি খুশির খবর কই দিয়ক যে ব্যক্তি সকলে ঈমান আনিছে ঈমানদার সকলক আল্লাহ পাকে সুসংবাদ দিলে কি ওয়াবাশশিরিল লাযিনা আমানু হে নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম আপনি সুসংবাদ দি দিয়ক ঈমানওয়ালা সকলক ওয়া আমিলুস সালিহাত ঈমান আনিছে লগতে নেক কাম কৰিছে ভাই আমি আটাই ঈমান আনিছো আল্লাহ পাকের উপর আলহামদুলিল্লাহ আসলে ভাই আমার ঈমান আর দিনী মজবুত বহিছে এটা নেক কাম পাক আলহামদুলিল্লাহ জুনে ঈমান আনিছে লগে লগে নেক কাম কৰিছে আল্লাহর নবীয়ে আল্লাহ পাকে আল্লাহর নবী কলে নবী আপনি এও সকলক জনাই দিয়ক জান্নাতিন তাজরি মিন তাহতিহাল আনহার এওঁলোকৰ কাৰণে মই আল্লাহ পাকে জান্নাত বনাই ৰাখিছো বুজুর্গ সকল দোস্ত সকল দুনিয়াত আপোনাক আল্লাহ পাকে যিমান সম্পত্তি নিদিয়ক কিয় আপুনি 10খন গাড়ীৰ মালিক এইবাৰ আপোনাৰ ধান্দা 20খন গাড়ী আপুনি বনাব দুনিয়াৰ নিয়ামত আপোনাৰ দিল দুনিয়াৰ যিমান নিয়ামত আপুনি পাব যিমান মাল আপুনি পাব আপোনাৰ দিল নভৰে সেই কাৰণে আল্লাহ পাক দুনিয়ার মানুহৰ সকলো চাহত আৰু চাহিদা পুরা কৰিবলৈ আল্লাহ পাকে জান্নাত ৰাখিছে সুবহানাল্লাহ মোর ভাই সকল মোর বন্ধু সকল কিয়ামতের দিনে যেতিয়া জান্নাতের কারণে অর্ডার হয়ে যাব মানুহ নেককার নেক আমলকারী সকলের ঈমানদার সকলের যেতিয়া জান্নাতের অর্ডার হয়ে যাব মানুষ যাতে মানুহবিলাক জান্নাতি বিলাক যাতে বেহুশ হয়ে নপড়ে আল্লাহ পাক পরওয়ারদিগারে আলমে প্রত্যেকজন জান্নাতীর লগত এজন এজন কই ফরিস্তা ফিটিং করে দিব জান্নাতকে হাসিন মুনাজিম এই কিতাবত লিখিছে যেতিয়া জান্নাতি মানুষ অপেক্ষা করিব রই থাকিব কিয়ামতের ময়দানত আল্লাহ ঘোষণা দিয়ার লগে লগে ইমান আনন্দিত হব ইমান খুশি হব জান্নাতি মানুহৰ বেহুশ হৈ যোৱাৰ নিচিনা হব আকল জ্ঞান উৰি যাব এই আকল আৰু জ্ঞান যাতে উৰি নাযায় মানুহজন যাতে বেহুশ হৈ নপৰে প্ৰত্যেকজন জান্নাতীৰ লগতে আল্লাহ পাক এজন এজন কৈ ফেৰেশতা ৰাখি থব যেতিয়া জান্নাতি মানুহবোৰে জান্নাতৰ সুসংবাদ পাব পোৱাৰ লগে লগে ফেৰেশতা সকলে জান্নাতি ব্যক্তি সকলৰ বুকুৰ ওপৰত এই রূহৰ ওপৰত হাত ৰাখিব সুবহানাল্লাহ সুবহানাল্লাহ বুজুর্গ সকল দোস্ত সকল অর্ডার হয়ে যাওয়ার লগে লগে আল্লাহ পাক পরওয়ারদিগার আলমে ফেরেশতা সকলক কব ওয়াসিকাল্লাযীনা তাকাউ রাব্বাহুম ইলাল জান্নাতি যুমারা হে মোর ফেরেশতা সকল জলদি জলদি অতি সোনকালে মোর কষ্ট কৰা বান্দা সকলক দুনিয়ার জিন্দগীত দুনিয়ার জমিনত বহু কষ্ট কৰিছে তাহাজ্জুদ পঢ়িছে জিকির করিছে ঠান্ডা পানিরে ওযু করিছে দাওয়াতর কাম করিছে উলামায়ে হক্কানি উলামায়ে রব্বানির রাহবরি হইছে
গতিকে হে মোৰ ফৰিস্তাসকল তোমালোকে গৈ পেলাই মোৰ জন্নতি বান্দা সকলক জান্নাতৰ বাট দেখুৱাই দিয়া আৰু লগত লৈ জান্নাতত সোমাই যোৱা। জয় সুবহানাল্লাহ। মোৰ বন্ধুসকল দোস্তসকল এইবাৰ ফৰিস্তাই কি ক'ব? জান্নাতি ব্যক্তিসকলক জান্নাতৰ ভিতৰত আনিবলৈ যাব। কব আল্লাহ পাকৰ ওয়ার্ডার ওয়াসিকাল্লাযীনা তাকাউ রাব্বাহুম ইলাল জান্নাতি যুমারা। আল্লাহ পাকে কব জলদি করা মোর বান্দা সকলক লৈ আহা জান্নাতৰ ভিতরে লৈ আহা। মোর ভাই সকল মোর বন্ধু সকল এই জান্নাতি মানুহ সকলক যি ৰাস্তাৰে লৈ যাব। এটা উদাহৰণ, তুলনা কেতিয়াও হ'ব নোৱাৰে। দুনিয়াৰ কোনো বস্তুৰ লগত জান্নাতৰ তুলনা হ'ব নোৱাৰে। তথাপি বুজিবলৈ কৈছো, যদি আজি ইয়াত শ্যামৰ প্ৰগ্ৰাম হয়, ষ্টেজত উঠাৰ আগতে কাৰ্পেট দামী দামী বিছনা বিছাই দিব না নাই ভাই? মোৰ ভাইসকল মোৰ বন্ধুসকল এইটো মই বুজিবলৈ কৈছো, জান্নাতৰ কোনো নিয়ামতৰ লগত তুলনা হ'ব নোৱাৰে। কিয়ামতৰ দিনা মুসিবতৰ সময়ত যেতিয়া অৰ্ডাৰ হৈ যাব জান্নাতি, আল্লাহ পাক পৰৱৰ্তীগাৰে আলমে ফৰিস্তাসকলক ক'ব মোৰ বান্দাসকলক জান্নাতলৈ লৈ আহা। ফৰিস্তাসকলে ৰাস্তা দেখুৱাব। ইমান ধুনীয়া ৰাস্তা থাকিব জান্নাতত সোমোৱাৰ কাৰণে। জান্নাতি মানুহসকলে মনে মনে ভাবিব এই ৰাস্তা নহয়, এইটোৱে বোধহয় জান্নাত। সুবহানাল্লাহ সুবহানাল্লাহ। তফসিৰত আহিছে, তফসিৰত লিখিছে জান্নাতৰ ৰাস্তা দেখাৰ লগে লগে মানুহখিনি তাতেই বহি পৰিব আৰু মনে মনে ক'ব, ভাবিব এইটোৱে জান্নাত, কাৰণ জীৱনত দেখা নাইতো। সুবহানাল্লাহ। মোৰ বিশ্বাস জান্নাতৰ ৰাস্তা দেখি বেহুচ হৈ পৰি যাব এইবিলাক আমাৰ এই লয়াৰ অসমৰ মুছলমান হ'ব বোধ হয়, কাৰণ দুৰ্বল ফ্লাড এফেক্টেড এৰিয়া ভাল ৰাস্তা ঘাট দেখা নাই, গতিকে জান্নাতৰ ৰাস্তা দেখি বেহুচ হ'ব, ফৰিস্তাক বিপদত পেলাব। সুবহানাল্লাহ। মোর ভাইসকল মোর বন্ধুসকল জান্নাতৰ নিয়ামত জান্নাতৰ অৰিজিনেল ঘৰ দেখাৰ আগতে বহুত জান্নাতি ৰাস্তাত বহি পৰিব। আল্লাহ পাক পৰৱৰ্তীগাৰে আলমে ক'ব ওয়াসিকাল্লাযীনা তাকাউ রাব্বাহুম ইলাল জান্নাতি যুমারা। হে মোর ফৰিস্তাসকল জলদি অতি সোনকালে মোর এই বান্দাসকলক মোর জান্নাতত পৌঁছাই দিয়া। সুবহানাল্লাহ। और जिक्र करो ला इलाहा ला इलाहा ला इलाहा इल्लल्लाह ला इलाहा इल्लल्लाह। जुरे जुरे ला इलाहा মুহাম্মাদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। বুজুর্গসকল দোস্তসকল দিনৰ নিস্বতত বহি যোৱাৰ লগে লগে কেইটা পুৰস্কাৰ? 5টা। মোৰ ভাইসকল যিয়ে নহওক, নম্বৰ 1 পুৰস্কাৰ হ'ল আল্লাহ পাকৰ মাগফিৰাত। আল্লাহ পাকে ক্ষমা কৰি দিব। মাগফিৰাত, আল্লাহ পাকৰ মাগফিৰাত কেনেকুৱা হ'ব? মোর ভাইসকল মোর বন্ধুসকল আল্লাহ রাব্বুল আলামিন আমার নবী কই দিলে, হে নবী আপনি ঘোষণা করে দিয়ক, আপনি জনাই দিব পারে ইল্লা মান তাবা ওয়া আমানা ওয়া আমিলা আমালান সালিহা ফাউলাইকা ইউবাদদিলুল্লাহু সাইয়্যাতিহিম হাসানাত ওয়া কানা আল্লাহু গফুরার রহিমা। হে নবী আল্লাহ পাকৰ মাগফিরাত কিমান বহল হ'ব? বুজুৰ্গসকল দোস্তসকল কিমান ডাঙৰ মাগফিরাত কৰিব আল্লাহ পাকে। আল্লাহ পাকে ঘোষণা কৰি দিলে, হে নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম আপুনি কৈ দিব পাৰে কোনোবাই যদি ভুল কৰে, কোনোবাই যদি গুনাহ কৰে, ইয়াৰ পিছত যদি তেওঁ তওবা কৰে, গুনাহৰ পিছত কি কৰে ভাই? তওবা কৰে। মোৰ কথাবিলাক বুজি পাইছে নে আমনি পাইছে আপোনালোকে? অলপ জিকিৰ কৰক। সুবহানাল্লাহ ওয়ালহামদুলিল্লাহ ওয়ালা ইলাহা সুবহানাল্লাহ ওয়ালহামদুলিল্লাহ
লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। মোর ভাই সকল, মোর বন্ধু সকল, আল্লাহ পাক পরওয়ারদিগারে আলমে ঘোষণা করে দিলে, হে নবী আপনি জনাই দিব পারে, আপনি ঘোষণা করে দিব পারে, কোনোবা বন্দায় যদি গুনাহ করে, গুনাহর পিছত যদি তেও তওবা করে, কি করে? তওবা। মান তাবা, যদি তওবা করিব, ওয়া আমানা, তওবাহৰ পিছত তেও যদি নতুনকৈ ভালকৈ আকৌ ঈমান আনে, ঈমান আনার পিছত তেও যদি ওয়ামিলা, আমল করে, কি আমল? আমালান সালিহা, তেও যদি নেক আমল করে, গুনাহ করিছে, তওবা করিছে, তওবার পিছত ধুনীয়াকৈ আকৌ ভালদৰে ঈমান লৈ আহিছে, ঈমান আনার পিছত তেও নেক আমল বৰ কৰি থাকে, এই ব্যক্তিজনক আল্লাহ পাক পরওয়ারদিগারে আলমে কেনেকৈ ক্ষমা করিব, কি পুরস্কার দিব? আল্লাহ পাক পরওয়ারদিগারে আলমৰ মাগফিরাতর কোনো শেষ নাই। মোর ভাই সকল, মোর বন্ধু সকল, এইবার আল্লাহ পাক পরওয়ারদিগারে আলমে কলে, নবী আপনি কৈ দিয়ক, যোনে গুনাহ কৰিছে, তওবা কৰিছে, তওবার পিছত ঈমান আনিছে, ঈমান আনার পিছত নেক কাম কৰি আছে, হে নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আপনি ঘোষণা কৰি দিয়ক, এই ব্যক্তি সকলৰ অতীতৰ যিমান গুনাহ আছিল, সেই গুনাহবোৰ মই ৰব্বুল আলামিন ক্ষমা কৰি দিছো। কেৱল ক্ষমা কৰা নাই, হে নবী আপুনি আৰু এটা সুসংবাদ জনাই দিয়ক, এই ব্যক্তিসকলৰ অতীতৰ গুনাহবোৰ মই ৰব্বুল আলামিনে নেকি বনাই নিছো। সুবহানাল্লাহ, সুবহানাল্লাহ। আল্লাহ পাকৰ মাগফিরাত। মোর ভাই সকল, মোর বন্ধু সকল, এদিন এখন আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লাম বহি আছে, হঠাৎ দুজন সাহাবা আল্লাহ নবীর সন্মুখত উপস্থিত হয়ে গেল। দুজন সাহাবার হাতত এটা পাখির বাচ্চা, পাখি তো বুঝি পাইছে, চৰাই বাচ্চা, পখিলা। মোর ভাই সকল, মোর বন্ধু সকল, আল্লাহ নবী সাহাবা দুজনক সুধিলে, হে মোর সাহাবা সকল, তোমালোকে কিয় এই পাখিবোৰ কিয় ধৰিলা? সাহাবাসকলে ক'লে, পাখিবোৰ মোক দেখুৱাবলৈ কিয় আনিলা? সাহাবাসকলে ক'বলৈ ধৰিলে, ইয়া ৰাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, আমি আপোনাক পাখিবোৰ দেখুৱাবলৈ অনা নাই। ইয়া ৰাসূলুল্লাহ, আমি ৰাস্তাৰে গৈ থাকোঁতে, ৰাস্তাৰে যেতিয়া আমি আহিবলৈ ওলাইছিলো, ইয়া ৰাসূলুল্লাহ, মদিনাৰ সৰু সৰু ল'ৰাবোৰে এই পাখির বাচ্চা দুটাক লৈ পেলাই রাস্তাত খেলি আছিলে, গাছৰ ডালবোৰ ভাঙি পেলাই পাখির বাচ্চা দুটা মাটিত সৰি পৰিছিল। ইয়া রাসূলুল্লাহ, আমি মনে মনে ভাবিলো পাখির বাচ্চা দুটা মৰি যাব, হেফাজতৰ কাৰণে হাতত লৈ ললো। ইয়া রাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, পাখির বাচ্চাবিলাক আমি হাতত লৈছো, পাখির বাচ্চাৰ মাকে বাচ্চাৰ মৰমৰ মহব্বতত আহি পেলাই আমালোকৰ মূৰত বহি মূৰৰ চুলিবোৰ টানিবলৈ ধৰিলে। সুবহানাল্লাহ। ইয়া রাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, আপোনাক পাখি দেখুৱাবলৈ অনা নাই, আপোনাক আমি এই কথাটো জনাবলৈ আহিছো। প্রাণী জগতত ইয়া রাসূলুল্লাহ, মাকে সন্তানক কিমান মৰম কৰে, সেই মৰমৰ দৃশ্য আপোনাক বুজাবলৈ আনিছো। সুবহানাল্লাহ। আল্লাহর নবী কবলৈ ধৰিলে, হে মোৰ সাহাবাসকল, মাকে সন্তানক কিমান মৰম কৰে সেই দৃশ্য মোক দেখুৱাবলৈ আনিছা, কিন্তু নহয়, ইয়াতকৈ এজন বান্দাৰ প্ৰতি আল্লাহ পাক পৰৱাৰদিগাৰ আলমের করুর গুণ বেশি মৰম আৰু মহব্বত। তার কারণ কোনোবাই যদি ভুল করে, গভীর রজনীত যদি উঠি যায়, গভীর রাতে উঠি পেলাই তেও যদি তাহাজ্জুদ পড়ে, আল্লাহ পাকের ওচৰত তওবা করে, জীবনের গুনাহ খাতা আল্লাহ পাক পরওয়ারদিগারে আলমৰ সন্মুখত যদি হাজির করে দিয়ে, আৰু আল্লাহ পাকক কয়, হে আল্লাহ
মোৰ জীৱনত ডাঙৰ ডাঙৰ ভুল কৰিছো, গুনাহ কৰিছো। হে আল্লাহ, মোৰ জীৱনৰ গুনাহবোৰ আপুনি ক্ষমা কৰি দিয়া। গভীৰ ৰাতি উঠি পেলাই যিমান কান্দিব, আল্লাহ পাক পৰৱৰ্তীকাৰে আলমৰ ওচৰত যিমান ক্ষমা খুজিব আৰু যিমান কান্দিব, তেওঁৰ চকু জুৰিৰ পৰা যিমান পানী ওলাব, সেই বান্দাজনৰ আমলনামাত আল্লাহ পাকে নতুন নতুনকৈ সওয়াব লিখি দিব। এইটো হল আল্লাহ পাকৰ মাগফিরাত। জোৰে কওক সুবহানাল্লাহ। মোৰ ভাইসকল, মোৰ বন্ধুসকল, এটা কথা মনত ৰাখিব, আল্লাহ পাকৰ বহুত মাগফিরাত আছে। মোৰ বন্ধুসকল, কোনোবাই স্ত্রীয়ে যদি স্বামীর ওচৰত ভুল করে, স্বামীয়ে যদি নিজৰ স্ত্রীক ক্ষমা কৰি দিয়ে, আল্লাহ রাব্বুল আলামিন কিয়ামতৰ দিনা স্বামীজনক ক্ষমা কৰি দিব। এইটো আল্লাহ পাকৰ মাগফিরাত। জোৰে কওক সুবহানাল্লাহ। কোনোবা ব্যক্তি এজনে আপোনাৰ ওচৰত ভুল কৰিছে, এনেকুৱা ভুল আপুনি ক্ষমা কৰি দিলেও আপোনাৰ কোনো লোকসান নহব। আপনি যদি ক্ষমা করে দিয়ে, আল্লাহ রাব্বুল আলামিন কিয়ামতের দিনে আপনাকে ক্ষমা করে দিব। সুবহানাল্লাহ। আল্লাহ এনেকুৱা রব, এনেকুৱা দয়া আৰু মমতা আল্লাহ পাকৰ। মোৰ ভাইসকল, বুজুৰ্গসকল, আপুনি যদি দুনিয়াৰ মখলুকৰ ওপৰত আপোনাৰ মৰম আৰু ইহসান থাকে, আপোনাৰ ওপৰত আল্লাহ মৰম আৰু ইহসান কৰিব। জোৰে কওক সুবহানাল্লাহ। আল্লাহৰ দয়া আৰু মায়া কেনেকুৱা? ইয়াত আমি দুজন বহি আছো, যেনিবা মই আৰু দুজন বহি আছো। কোনোবাই আনি পেলাই টকা 50টা মোক দিবলৈ যাচিলে, মই কলো নহয় নহয়, মোক নালাগে, হুজুৰক দি দিয়ক, হুজুৰক দি দিয়ক। মই কি কলো? মোক নালাগে, হুজুৰক দিয়ক। হুজুৰে কৈছে নাই, মোক নালাগে, মুফতি সাহেবক দি দিয়ক। মোৰ ভাইসকল, মোৰ বন্ধুসকল, আল্লাহ এনেকুৱা ৰব, আল্লাহ এনেকুৱা আল্লাহ। আল্লাহ কব, তুমি নিজে লোৱা নাই, তেওঁক দেখুৱাই দিছা, তুমি তেওঁক দি দিছা, মই আল্লাহ তোমাক দি দিলো। সুবহানাল্লাহ। মোৰ ভাইসকল, মোৰ বন্ধুসকল, সঁচাকৈয়ে আমি এনেকুৱা আল্লাহ পাইছো, এনেকুৱা ৰব পাইছো মোৰ বন্ধুসকল, যি আল্লাহৰ ওচৰত এটা কথা আপুনি যদি আজি কয়, আল্লাহ শুনিব, কালিও কব আল্লাহ শুনিব, আপনি নেক্সট দিনাও কব আল্লাহ শুনিব। এটা কথা বারবার বারবার আপনি যদি আল্লাহর ওচৰত কৈ থাকে, আপোনাৰ আৰু আল্লাহৰ মাজত এটা বন্ধুত্বৰ সৃষ্টি হৈ যাব। সুবহানাল্লাহ। দুনিয়াত আপোনাৰ যিমান ডাঙৰ বন্ধু নহওক, এটা কথা আপুনি আজি কলে, অহা কালিও কব, পৰহি দিনাও কব, নেক্সট দিনা আপোনাক কব বন্ধু, এটা কথা আপুনি বারবার ইমান কব নালাগে। কিন্তু আল্লাহ কি কৰিব? তুমি মোক যিমান কৈ থাকিবা, যিমান মোৰ ওচৰত বিচাৰি থাকিবা, মই আল্লাহ তোমাক সিমানে দি থাকিম। মনত ৰাখিব, গুলদস্তায়ে মাগফিরাত এটি কিতাব। এই কিতাব আল আমিন সাহাবে লিখিছে। এই কিতাবত লিখিছে, আপুনি আজি এটা দোয়া কৰিলে, কালি এটা দোয়া কৰিব, সদায় দোয়া কৰি থাকিব। আল্লাহৰ নবীয়ে ঘোষণা কৰিছে, আপোনাৰ প্ৰত্যেকটি দোয়া আল্লাহ পাকৰ ওচৰত কবুল হৈ যাব। সুবহানাল্লাহ, সুবহানাল্লাহ। এতিয়া আপুনি প্ৰশ্ন কৰিব পাৰে যে মই যদি দোয়া কৰো, আল্লাহ অহাকালি মোক মুখ্যমন্ত্ৰী বনাই দিয়া, এইটোনো কি হব? মোৰ ভাইসকল, মোৰ বন্ধুসকল, এইটো দোয়াও কবুল হৈ যাব। হয়তো আপোনাক মুখ্যমন্ত্ৰী নবনাই, কিন্তু আপোনাক বেলেগ ফালে এটা জাজা আল্লাহ দি দিব। সুবহানাল্লাহ, সুবহানাল্লাহ। মোৰ বন্ধুসকল, আল্লাহ এনেকুৱা ৰব, আল্লাহ এনেকুৱা আল্লাহ। মোৰ ভাইসকল, মোৰ বন্ধুসকল, আপুনি আপোনাৰ বন্ধু এজনৰ পৰা টকা 500 ধাৰে ললে, আজি ধাৰত ললে দি দিছে, অহাকালিও আপুনি ধাৰ খুজিব, দিব, নেক্সট দিনা আপুনি ধাৰে লব বুলি কব, দিব পাৰে। ইয়াৰ পিছদিনা আপোনাক দেখা পালে তেওঁ পলাবলৈ ধৰিব, কাৰণ তেওঁ ভাবিব মোৰ বন্ধুজনে আজিও মোৰ পৰা টকা ধাৰে লব। এনেকুৱা অৱস্থা আমাৰ হয়নে নাই ভাই? বজাৰৰ এইটো লাইনত আপোনাক দেখা পালে তেওঁ সেইটো লাইনতে ঘূৰিব, কাৰণ বন্ধুৰ লগ হলে পইচা খুজিব।
মোৰ ভাইসকল, মোৰ বন্ধুসকল, আল্লাহ ৰাব্বুল আলামিন এনেকুৱা ৰব, আপুনি আজি আল্লাহৰ ওচৰত এটা বস্তু বিচাৰিছে, হয়তো আল্লাহ আজি দিয়া নাই, কালি দিয়া নাই। মোৰ ভাইসকল, মোৰ বন্ধুসকল, নেক্সট আপুনি যিমান বিচাৰি থাকিব, আল্লাহ পাক পৰৱৰ্তীকাৰে আলমে ক'ব, তুমি যিমান বিচাৰি থাকিবা, মই আল্লাহ তোমাৰ প্ৰতি সিমান মৰম বাঢ়ি থাকিব। সুবহানাল্লাহ, সুবহানাল্লাহ। আৰু দুনিয়াৰ মানুহৰ ওচৰত বেছি বস্তু বিচাৰিলে মৰম নষ্ট হয়, বৰবাদ হয়, হয় না নাই ভাই? লেনদেন যদি আপোনাৰ বন্ধুত্ব নষ্ট কৰিব বিচাৰে, আপুনি লেনদেনত বেয়া কৰিব, বন্ধু এনেই বৰবাদ হৈ যাব, হয় না নাই? গতিকে আল্লাহ এনেকুৱা ৰব, মোৰ ভাইসকল, আপুনি যিমান বিচাৰিব, আপোনাৰ লগত আপোনাৰ মৰম হৈ থাকিব, মৰম নষ্ট নহয়। গতিকে আমাৰ জীৱনৰ চাহত চাহিদা, আমাৰ জীৱনৰ চাৱা আৰু পাৱা, আমাৰ জীৱনৰ সকলো চাহিদা কাৰ ওচৰত আমি খুজিম? আল্লাহৰ ওচৰত। কাৰ ওচৰত ভাই? আল্লাহৰ ওচৰত। অলপ জিকিৰ কৰক, লা ইলাহা মুহাম্মাদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। মোৰ মুৰব্বীসকল, নজন বন্ধুসকল, যিয়ে নহওক, এই পাঁচটা বস্তু বহলাই আলোচনা কৰিবলৈ হ'লে সময়ৰ দৰকাৰ। এতিয়া মই অলপ সাবজেক্টৰ ওপৰত বয়ান কৰিম। আচলতে মই সাবজেক্ট আৰম্ভ কৰা নাই, আপোনালোকে আৰু অলপ সময় দিব না, বহিব না?